মানে আমি বজাৰৰ পৰা গ'লোঁ, যোৱাৰ পিছতে কোনোবাই এজনে ফোন কৰিলে যে মদতি বজাৰত বোলে জুই লাগিছে, আপোনালোকৰ আমাৰো দোকান আছে, এইটোৱে আমাৰ দোকান, লগতে আমাৰ ইফালে দোকান আৰু দুটা আছে। একদম চব কৰি চাৰখাৰ হৈ গৈছে, মোটামুটি 10-15টামান দোকান দি একেবাৰে শেষ হৈছে। বাকী গাঁৱৰ মানুহ বা অঞ্চলৰ মানুহবিলাক চব আহি মানে খুব কষ্টৰে মানে জুই নুমুৱাইছে, কিন্তু আমাৰ বস্তুবিলাক চব কৰি শেষ হৈ যোৱাৰ পিছতে নুমাইছে মানে। কিমানখন দোকান আছিলে ইয়াত? দোকান বজাৰটো ভালেকেইখন আছে, কিন্তু মোটামুটি 10-15টামান, এতিয়ালৈকে হিচাপটো সম্পূৰ্ণ পোৱা নাই, 10-15টামান হৈছে চব কৰি শেষ হোৱা, একেবাৰে সম্পূৰ্ণ কৰি চাৰখাৰ হৈছে। আৰক্ষী আহিছিল নেকি? আৰক্ষী আহি খবৰ লৈ গ'ল। আচ্ছা, গাড়ীখন আছিল অগ্নিনিৰ্বাপক গাড়ী অহা নাই নেকি? কিহৰ গাড়ী? ফায়াৰ ব্ৰিগেডক ফোন কৰা হৈছে, তাৰপিছত ক'লে আমাৰ এইটো ধুবুৰীত ফোন কৰিলোঁ, সিহঁতে ক'লে কোকৰাঝাৰৰ পৰা যাব, আপোনালোকৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। তাৰপিছতে মই ক'লোঁ নাই, এইটো জুই লগাৰ ক্ষেত্ৰত কোকৰাঝাৰ ধুবুৰী বুলি কথা নাই, আপোনালোকে কাইণ্ডলি পঠাই দিয়ক। আহিছিল গাড়ী, কিন্তু অতি দুৰ্ভাগ্য আমাৰ ৰাস্তা মানে এইফালে দলং এখন 3খন দলং বনাই আছে, এইফালে মাজতে একটা কাঠৰ দলং আছে, সেইটো পাৰ নহ'ল। বাকী দুটা চাহ বহে আছিল, ঠিকেই আছিল, আহিব পাৰিলে হয়, কিন্তু তাৰ পৰা গাড়ী ঘূৰি গ'ল। গাঁৱৰ ৰাইজে বালি, তাৰপিছত পানীও নাই, এইফালে ওচৰতে ৱাটাৰ ছাপ্লাইৰ অলপ পানী জমা আছিলে, সেইখিনি দি আৰু গাঁৱৰ মানুহে মাজতে ঘৰবিলাক লাইন বনাই থৈছে না, তাৰে কেইটামান ঘৰ মাজৰ পৰা ঘৰ ভাঙি কিনি ডিছকানেক্ট কৰি দিয়াৰ পিছতে জুইটো নুমাব পাৰিছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।